নমস্কাৰ স্বাগতম জনাইছোঁ আছাম ডিষ্ট্ৰিক্ট চেনেললৈ মই আজি আপোনালোকৰ মাজলৈ লৈছোঁ কেইটামান অসমৰ ইকনমিক্সৰ কুৱেশ্যন আছে সকলো ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰি থাকক যাতে আগলৈ অন্য ভিডিঅ' পাই থাকে মই আপোনালোকৰ কাৰণে বহুত কষ্ট কৰিছোঁ সকলোৱে মোক এটা ছাবস্ক্ৰাইব দি যাতে মোৰ এই কষ্টখিনি দূৰ কৰে তাৰ আশা কৰিলোঁ আৰু সকলোৱে মোৰ চেনেলটোত মই বহুত ট্ৰাই কৰিছোঁ কিন্তু মোৰ ছাবস্ক্ৰাইবাৰ অহা নাই মই ইমানখিনি কষ্ট কৰোঁ মই দিনত মই প্ৰায় টাইপিঙতে বিজি হৈ থাকোঁ তথাপিও মোৰ আজি ছাবস্ক্ৰাইবাৰ 1K হোৱা নাই ইমান দিন হ'ল 1 বছৰ পাৰ হৈ গ'ল সকলোৱে মিলি 1K ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ 81 অসমৰ কোন ঠাইত দন্ত চিকিৎসা মহাবিদ্যালয় আছে উত্তৰটো হ'ব গুৱাহাটীত 82 অসমৰ কোন ঠাইত জুইশলা কাৰখানা আছে উত্তৰটো হ'ব ধুবুৰীত 83 অসমৰ কোন ঠাইত বিলাতী মাটি কাৰখানা আছে উত্তৰটো হ'ব বোকাজানত 84 অসমৰ প্ৰথমটো অভিলেখগাৰ ক'ত স্থাপন কৰা হয় উত্তৰ হ'ব নগাঁৱত 2008 চনৰ 1 মাৰ্চত 85 অসমৰ ভিতৰত প্ৰথমটো বন্যপ্ৰাণী উদ্যান কেন্দ্ৰ অসমৰ কোন ঠাইত স্থাপন কৰা হয় উত্তৰ হ'ব 2002 চনৰ 28 আগষ্টত কাজিৰঙাত 86 অসমৰ কোন ঠাইত বিশ্ব স্বাস্থ্য কেন্দ্ৰ আছে উত্তৰটো হ'ব ডিব্ৰুগড় চমুৱাত 87 পিতলৰ বাচন বৰ্তন নিৰ্মাণ কাৰখানা কোন ঠাইত আছে উত্তৰটো হ'ব হাজোত 88 অসমৰ কোন ঠাইত ৰাজ্যিক চিৰিয়াখানা আছে উত্তৰটো হ'ব গুৱাহাটীত আজি পাৰ্টত ইমানখিনি আছিল নেক্সট মই ইয়াৰ পিছত মই আপোনালোকৰ মাজলৈ লৈ আহিম অসমৰ জিঅ'গ্ৰাফিৰ কুৱেশ্যন আনচাৰ মই অসমৰ হিষ্ট্ৰী দিছোঁ ইকনমিক্সৰো দিলোঁ এবাৰ জিঅ'গ্ৰাফিৰ কেইটামান লৈ আহিম সকলোৱে ভালকৈ পঢ়িব সকলোৱে এটা চাকৰি লওক সকলোৱে পৰিয়ালটো সুখৰ হওক তাৰ আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ নমস্কাৰ।